কেতিয়াবা বাৰু আপোনালোকৰ এনেকুৱা হয়নে কিবা এটা ভালকৈ খাবলৈ মন যায় কিন্তু বনাবলৈ মন নাযায়। আজি মই এইফালে লৈছোঁ 3টা বাটি আৰু 3টা বাটিত অকণমান মিঠাতেল ঘঁহি লৈছোঁ আৰু বনাব লৈছোঁ এটা কণীৰ ৰেচিপি। বহুত ইজি আৰু টেষ্টি হয় খাবলৈ, আপোনালোকে কেতিয়াবা বনাই খাব। মই কেতিয়াবা প্ৰায় মানে এনেকৈ বনাওঁ, কেতিয়াবা দম চম খাবলৈ, আমলেট খাবলৈ মন নগ'লে কেতিয়াবা মই এনেদৰে বনাই খাওঁ আৰু মানুহজনেও খাই খুব ভাল পায়। আৰু এইফালে দেখিছেনে কাটি লোৱা কেঁচা পিঁয়াজ আৰু কেঁচা জলকীয়া, ধনিয়া অকণমান দি দিছোঁ, লগত নিমখ সোৱাদ অনুসৰি। আৰু এয়া মই এটা ষ্টেণ্ডত গৰম পানী দি এই কণীকেইটা সিজাই ল'ম আৰু লগতে দি দিছোঁ 3টা বিলাহী। আৰু এইফালে সেইখিনি সিজালৈকে মই এইফালে মোৰ মছলাখিনি ৰেডি কৰি ল'ম। এইফালে লৈছোঁ 2টা কেঁচা জলকীয়া আৰু 2টা মিডিয়াম চাইজৰ পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এইফালে সিজি হৈ গ'ল। বিলাহীকেইটা মই বাকলিটো গুচাই ল'বৰ কাৰণে আচলতে তাতে লগতে দি দিছিলোঁ। আৰু এইখিনি মোৰ মছলা ৰেডি হৈ গ'ল। এইখিনি লৈছোঁ গৰম মছলা, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ। এইপিনে লৈছোঁ লং, ইলাইচি আৰু ডালচেনি আৰু 2টামান পাঁচফোৰণ। আৰু এইফালে মই কণীকেইটা সিজাই ল'লোঁ আৰু ভাবিছোঁ অলপ ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰাটো এটা অপশ্যনেল হয়, মই কৰি ল'লোঁ আৰু আপোনালোকে নকৰিলেও খাই একেই সোৱাদ হ'ব। এয়া দেখিছেনে মছলাখিনি প্ৰথমতে ভাজি ল'ম। পিঁয়াজখিনি ব্ৰাউন কালাৰটো অহালৈকে মই খুন্দি থোৱা আদা নহৰু পেষ্টখিনি দি দিম আৰু এয়া মছলাখিনি দি অলপ ভাজি বিলাহীখিনি দি দিম আৰু এয়া সোৱাদ অনুসৰি নিমখ। আৰু বিলাহীখিনি ভাজি অলপ তেল ওলোৱাৰ পাছত দি দিছোঁ অকণমান গৰম পানী আৰু এইফালে দি দিছোঁ কণীকেইটা। গ্ৰেভিটো হোৱাৰ পাছত এয়া হৈছে মোৰ আজিৰ ৰেচিপিটো। ভাল লাগিলে আপোনালোকেও বনাই খাব, খুব সোৱাদ হয়। আৰু আজিলৈকে যদি আপোনালোকে ট্ৰাই কৰা নাই কৰি চাব। মই ইউটিউবতে পাইছিলোঁ ৰেচিপিটো, অলপ মোৰ পদ্ধতিৰেও বনাই দিলোঁ। আৰু আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বাই।